নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে আৰু বিষয়টো আছিলে শুভবাৰ্তা প্ৰচাৰ, প্ৰভু যীশুৰ সাক্ষী হোৱা কথাটো লৈ আছিলে। আজি যিটো বিষয় লোৱা হৈছে পবিত্ৰ হোৱা কথাটো লৈ লোৱা হৈছে। আৰু যি খণ্ড লৈছোঁ আমি পিতৰৰ প্ৰথম পত্ৰ 1 অধ্যায় 13 পদৰ পৰা আপোনাৰ 21 পদলৈ আমি চালে এই কথাবিলাক তাতে পায়। ইয়াতে প্ৰেক্টিকেল বাস্তৱিক ৰূপত কেনেকুৱাকৈ এজন বিশ্বাসী চলিব লাগে ইয়াৰ কথাবিলাক ইয়াতে লিখা আছে। কিন্তু তাৰ বাহিৰে আমি আৰু এটা পদ চাম, লিবিয়া পুস্তকৰ 11 অধ্যায় 44 পদটো আমি চাওঁ। আৰু তাতে এনেকুৱাকৈ আছে লিবিয়া পুস্তকৰ আপোনাৰ 44, তাতে প্ৰভু এনেকুৱা কৈছে, মই পাঠ কৰি দিছোঁ আপোনালোকক। মই তোমালোকৰ ঈশ্বৰ যহোৱা, এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা। মই তোমালোকৰ ঈশ্বৰ যহোৱা বুলি কৈছে। ঈশ্বৰে আমাক, যিবিলাক ঈশ্বৰৰ লোক, প্ৰচাৰকসকলক অকল কোৱা নাই ইয়াতে। ঈশ্বৰৰ লোক মানে হ'ল ঈশ্বৰৰ সাক্ষী হোৱা, কাৰণ তেওঁলোকৰ জীৱনত ঈশ্বৰে কাৰ্য কৰেতো, ঈশ্বৰে আশীৰ্বাদ কৰে, সেইকাৰণে আনে দেখা পায়। সেই মানুহবিলাকৰ জীৱনটো ঈশ্বৰে আমাক কৈছে যে পবিত্ৰ হোৱা। এতিয়া বাইবেলৰ ভাষাত পবিত্ৰ মানে হ'ল পৃথক কৰা, নিজকে পৃথকে ৰাখিবা, অৰ্থাৎ সংসাৰৰ মানুহ নিচিনা আমি হ'ব নালাগে। ইয়াৰ কথা কেনেকুৱা, যেনে মানুহে বেলেগৰ বদনাম গাই ফুৰি ভাল পায়, আমি তেনেকুৱা হোৱা উচিত নহয়। প্ৰভুৰ মানুহ আমি, মানুহ মন্দতাত চলি ভাল পায়, আমি তেনেকুৱা হোৱা উচিত নহয়। পৃথকে ৰাখা নিজক তালৈ এৰি নিদিবা, কাৰণ আমি প্ৰভুৰ হয়। এতিয়া আপোনাৰ আৰু মোৰ প্ৰশ্ন হ'ব যে আমি পৃথকে ৰাখি থ'লে কিনো লাভ হ'ব? এই মন্দ সংসাৰ অন্ধকাৰময়, কিন্তু যদি আমি নিজকে পৃথক কৰি ৰাখোঁ, তেতিয়া আমি অন্ধকাৰক প্ৰত্যাহ্বান জনাওঁ, আমি পোহৰৰ কথা কওঁ, আমি তেওঁলোকৰ নিচিনা নহওঁ। আমি তেওঁলোকৰে এজন লোক হয়, কিন্তু আমি তেওঁলোকৰ কথাত, তেওঁলোকৰ মন্দতাত নিজকে মিলাই দিয়া লোক নহওঁ। এনেকুৱা কথা ঈশ্বৰে আমাৰ পৰা বিচাৰে। পবিত্ৰতা অৰ্থ হ'ল ঈশ্বৰে আমাক আগতীয়াকৈ নিজৰ বনালে, পৃথক কৰিলে। এতিয়া এই কথাৰ লাজটো আমি ৰাখিব লাগে। প্ৰভুৱে নিজক দি আমাক নিজৰ বনালে, এতিয়া কাৰ্যত আমি নিজকে পবিত্ৰ কৰি ৰাখাটো, পৃথক হৈ ৰাখা, নিজক প্ৰভুৰ বুলি জানি আমি পৃথকে ৰাখোঁ। তেতিয়া আমাৰ সাক্ষীটোও এটা মূল্যৱান সাক্ষী হ'ব। আমাৰ কথা আৰু আমাৰ জীৱনটো মিল খাব। আৰু এনেকুৱাকৈ পৃথকতা আমি নিজৰ জীৱনৰ আচৰণত আমি দেখাব পাৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে মই বহুত পবিত্ৰ হৈ গৈছোঁ, তহঁতে মোৰ পৰা দূৰত বহ, তহঁতৰ নিচিনা মই নহয়, সেনেকুৱা নহয়। কাৰণ আমি দেখিছোঁ প্ৰভু যীশুৱে দৃষ্টান্তত কৈছিলে যে এটা কৰ তোলা আৰু এজন ফাৰিচী আছিলে, তেওঁ মন্দিৰত গৈ পেলাই প্ৰাৰ্থনা কৰিছিলে। আৰু সেই ফাৰিচীয়ে কৈছিলে, মই সপ্তাহত 2 বাৰ লঘোণ দিওঁ, মই দান দিওঁ, মই দশম ভাগ দিওঁ, মই সেই পাপীৰ নিচিনা নহয়, এনেকুৱাকৈ কৈছিলে। আৰু আমি দেখিছোঁ সেই দৃষ্টান্তত প্ৰভু যীশুৱে সেই ফাৰিচীক কৈছে যে তাৰ একো সুধা হাতেহে গুচি গ'ল। আমি সেনেকুৱা ধৰণৰ পবিত্ৰতাৰ কথা কোৱা নাই ইয়াতে। আমি ঈশ্বৰৰ হয়, এই কথাৰ বুজনিৰ যিটো পবিত্ৰতা উৎপন্ন হয়, সেই কথাষাৰ কৈছে। প্ৰিয়সকল, আপোনালোকৰ সাক্ষীৰ যাত্ৰাত পবিত্ৰতাৰ যাত্ৰাটো প্ৰধানকৈ ৰাখি আপোনালোকে আগবাঢ়ি যাব। আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ পাব। আজিলৈ ইমানে। মই বিকাশ শৰ্মা আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।